কেঞ্চাৰ ৰোগ প্ৰতিৰোধত সহায়ক হ'ব পাৰে পিঁয়াজ। কেৱল কেঞ্চাৰেই নহয়, বহু ৰোগ তথা ব্যাধিৰ বাবেও মহৌষধ হিচাপে প্ৰমাণিত হ'ব পাৰে পিঁয়াজ। বিভিন্ন গৱেষণাত প্ৰকাশ পাইছে পিঁয়াজৰ ভিন্ন উপকাৰিতা। পিঁয়াজৰ কি গুণৰ বাবে ইয়াক মহৌষধ হিচাপে গণ্য কৰে বহুজনে। কৰ্কট ৰোগ প্ৰতিৰোধত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰে পিঁয়াজে। পিঁয়াজত থকা কেৰচেটিন আৰু এন্থ'চায়টিন হ'ল কৰ্কট ৰোগ প্ৰতিৰোধৰ সহায়ক। কেনেডাৰ গুৱেলফ বিশ্ববিদ্যালয়ত কৰা এক অধ্যয়নত বক্ষ আৰু কলনৰ কৰ্কট ৰোগ প্ৰতিৰোধত পিঁয়াজৰ ভূমিকা প্ৰমাণিত হোৱা বুলি দাবী কৰিছে। তদুপৰি আন চিকিৎসা কেন্দ্ৰত লেৰিঞ্জ, অভেৰী, খাদ্যনলীৰ কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে পিঁয়াজ ব্যৱহৃত হৈ আহিছে। পিঁয়াজে অপকাৰী কলেষ্ট্ৰলৰ পৰিমাণ হ্ৰাস কৰে, আনহাতে ই উপকাৰী কলেষ্ট্ৰলৰ পৰিমাণ বঢ়ায়। ই তেজৰ নলীত চৰ্বি জমা হ'বলৈ নিদিয়ে, লগতে ৰক্তচাপো নিয়ন্ত্ৰণ কৰে। পলিফেনল, ক্ৰমিয়াম, ছালফাৰযুক্ত পদাৰ্থ আৰু কেৰচেটিনৰ বাবে তেজৰ চুগাৰৰ পৰিমাণ হ্ৰাস পায়। পিঁয়াজত থকা GPCS নামৰ তত্ত্বৰ বাবে হাড়ৰ ক্ষয় ৰোধ হয়। প্লাষ্টাগেণ্ডিনক বাধা প্ৰদান কৰাৰ ফলত পিঁয়াজ নানা ধৰণৰ বাত ৰোগ আৰু বিষৰ উপশম ঘটোৱাৰ উপযোগী। পিঁয়াজত থকা চেলেনিয়াম আৰু নানাবিধ এণ্টিঅক্সিডেণ্ট শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰে। পিঁয়াজত থকা ইলুনিন নামৰ ফাইবাৰে শৌচ কচা, এচিডিটি আৰু পেটৰ বিষ আঁতৰায়। আমেৰিকান অধ্যয়নত পিঁয়াজ এনাৰ্জিক, ৰাইনাচিক আৰু এজমাৰ উপকাৰী সিদ্ধি হৈছে। পিঁয়াজত থকা ভিটামিন ই আৰু ছালফাৰৰ বাবে গ্লকমা, কেটাৰেক্ট, মেকুলাৰ ডিজেনেৰেশ্যনৰ আদি ৰোগ প্ৰতিৰোধ হয়। ইউগাণ্ডা দেশত অতি প্ৰাচীন কালৰে পৰা পিঁয়াজ যৌন অক্ষমতাৰ চিকিৎসাত ব্যৱহৃত হৈ আহিছে। এই ক্ষেত্ৰত পিঁয়াজ আৰু মৌজোলৰ সংমিশ্ৰণ বেছি উপযোগী। এণ্টিঅক্সিডেণ্ট, ছালফাৰ আৰু খনিজৰ উপস্থিতিয়ে মিৰ্গী ৰোগ, মূৰ ঘূৰণি, স্মৃতি শক্তিৰ হ্ৰাস আদি ৰোগৰ প্ৰতিৰোধ কৰে। পিঁয়াজত ভিটামিন এ, ভিটামিন চি, ভিটামিন ইৰ উপস্থিতিয়ে চৰ্মৰোগ ৰোধ কৰে। ছালৰ উজ্জ্বলতা বঢ়ায়, চুলি পকা, অকালতে সৰা, ওকণি আৰু উফিৰ চিকিৎসাত পিঁয়াজ অতিকৈ উপযোগী। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ মিডিয়া 24।